নমস্কাৰ বন্ধুসকল, আজি হৈছে মঙলবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, বিধানসভা নিৰ্বাচনলৈ পূৰ্ণ উদ্যমে সাজু হৈছে বিজেপি। 28 ফেব্ৰুৱাৰীৰ পৰা 9 মাৰ্চলৈ বিজেপিৰ প্ৰথম পৰ্যায়ৰ আশীৰ্বাদ যাত্ৰা কাৰ্যসূচী। প্ৰতিটো কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। জিল্লায় জিল্লায় সমষ্টিয়ে সমষ্টিয়ে চলিব এই জন আশীৰ্বাদী কাৰ্যসূচী। জন আশীৰ্বাদ যাত্ৰা 28 ফেব্ৰুৱাৰীৰ পৰা 9 মাৰ্চলৈ। প্ৰথম পৰ্যায় 28 ফেব্ৰুৱাৰী ঢেকিয়াজুলি, বৰছলা, তেজপুৰ, নদুৱাৰ, ৰঙাপাৰা। 1 মাৰ্চ জাগিৰোড, মৰিগাঁও, ৰহা, নগাঁও আৰু বৰহমপুৰ। 2 মাৰ্চ গহপুৰ, বিহপুৰীয়া, ৰঙানদী, নাওবৈচা। 5 মাৰ্চ ধেমাজি, চিচিৰবৰগাঁও আৰু জোনাই। 6 মাৰ্চ খোৱাং, মাহমৰা, টিংখং, নাহৰকটীয়া আৰু দুলিয়াজান। 7 মাৰ্চ সৰুপথাৰ, গোলাঘাট, খুমটাই, দেৰগাঁও। 8 মাৰ্চ মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম আৰু তিনিচুকীয়া। 9 মাৰ্চ সৰভোগ, বজালী আৰু টিহু। আৰু ভূপেন বৰাৰ সন্দৰ্ভত আন এক গুৰুত্বপূৰ্ণ খবৰ আগবঢ়াইছোঁ। নিশ্চিত হ'ল ভূপেন বৰাৰ প্ৰাৰ্থিত্ব। বিহপুৰীয়া অথবা ৰঙানদী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব পাব পাৰে ভূপেন বৰাই। ইতিমধ্যে প্ৰাৰ্থীৰ তালিকা সাজু কৰিছে বিজেপিয়ে। শীঘ্ৰেই প্ৰকাশ কৰা হ'ব প্ৰাৰ্থীৰ তালিকা। সদ্য যোগদানকাৰী ভূপেন বৰাক দিয়া হ'ব উপযুক্ত সন্মান, এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু বন্ধুসকল, পৰৱৰ্তী খবৰলৈ যোৱাৰ আগতে খবৰসমূহ আপুনি সদায় পাই থাকিবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধৰ্মীয় শিক্ষানুষ্ঠান আৰু মন্দিৰৰ ওচৰত মাংসৰ বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা। বিহাৰ চৰকাৰৰ নতুন নিৰ্দেশনা। নগৰ উন্নয়ন আৰু গৃহ নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে হোৱা বৈঠকৰ অন্তত এই সিদ্ধান্ত লোৱা বুলি বিহাৰৰ উপ মুখ্যমন্ত্ৰী বিজয় কুমাৰ সিনহাই জানিবলৈ দিয়ে। জনস্বাস্থ্য, সামাজিক সম্প্ৰীতি, শিশুৰ মানসিক প্ৰভাৱৰ কথা বিবেচনা কৰি বিহাৰ চৰকাৰে শিক্ষানুষ্ঠান, ধৰ্মীয় স্থান তথা জনবহুল ৰাজহুৱা স্থানৰ ওচৰত মাংস আৰু মাছ বিক্ৰী নিষেধাজ্ঞা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি নিয়ম উলংঘা কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সকীয়নি দিয়ে। বিহাৰৰ উপ মুখ্যমন্ত্ৰী বিজয় কুমাৰ সিনহাই দেওবাৰে সাংবাদিকৰ আগত কয়, আমি স্বাস্থ্য, শিশুৰ মাজত হিংসাত্মক প্ৰৱণতা ৰোধ কৰা আৰু সামাজিক দৃষ্টিকোণৰ পৰা শৈক্ষিক আৰু ধৰ্মীয় অনুষ্ঠানৰ সমীপত আৰু জনবহুল ৰাজহুৱা স্থানত মাংস আৰু মাছৰ মুকলি বিক্ৰী বন্ধ কৰাৰ সিদ্ধান্ত লৈছো। এনে বিক্ৰীয়ে কোনোবাই নহয় কোনোবা প্ৰকাৰে আমাৰ পবিত্ৰ আৱেগক আঘাত কৰে। আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। অপপ্ৰচাৰহে মিত্ৰতালৈ আলোচনা অব্যাহত আছে ৰাইজৰ দলৰে। দিল্লীত কংগ্ৰেছৰ নেতৃত্বৰ ঘোষণা। ৰাইজৰ দলৰ সৈতে মিত্ৰতা চূড়ান্ত হওঁতে অলপ সময় লাগিব। বিৰোধীৰ মিত্ৰতা ইতিবাচক দিশেৰে আগবাঢ়িছে। নতুন দিল্লীত গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়াৰ ঘোষণা। 2026ৰ নিৰ্বাচনক লৈ কংগ্ৰেছৰ মিত্ৰতাৰ চৰ্চা। ঘোষণা বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমত কংগ্ৰেছৰ মিত্ৰজোঁট চূড়ান্ত হৈছে। পিছে আন দলত থাকিও এই মুহূৰ্তলৈকে মিত্ৰতাৰ পৰা বাদ পৰিছে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল। ৰাইজৰ দলক লৈ সিদ্ধান্তত উপনীত হ'ব পৰা নাই কংগ্ৰেছ দল। এই কথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ বা কংগ্ৰেছৰ নেতৃত্বই ঘোষণা কৰা নাই। এই ঘোষণা কৰিছে অসমৰ বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইহে। মুখ্যমন্ত্ৰী শৰ্মাৰ এই দাবীৰ পিছত ৰাজ্যজুৰি 2026ৰ অসম বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যজুৰি গৰম বতাহ হৈছে। ৰাইজৰ দলৰ বিৰোধী মিত্ৰতাৰ প্ৰসংগ আঁতৰাই পঠোৱাৰ উপক্ৰম বুলি একাংশ সংবাদ মাধ্যম আৰু মুখ্যমন্ত্ৰীৰ দাবী নিশ্চিত কৰি অসম কংগ্ৰেছৰ নেতৃত্বৰ মন্তব্য, এয়া এক অপপ্ৰচাৰহে। ৰাইজৰ দলৰে মিত্ৰতাক লৈ 2-এখন আসনক লৈ আলোচনা এতিয়াও অব্যাহত আছে বুলি দিল্লীত বাহৰ পাতি থকা অসম কংগ্ৰেছৰ নেতৃত্বৰ দাবী।